আপোনাৰ বাৰু গলষ্টন বা পিত্তথলীত পাথৰ আছে নেকি? গলষ্টন বা পিত্তথলীৰ পাথৰ আপুনি কেনেকৈ গম পালে? সাধাৰণতে কি হয়, পেটৰ বিষ হয়, গলষ্টনৰ কাৰণে ডক্টৰৰ ওচৰত যায়, আল্ট্ৰাচাউণ্ড কৰে, আল্ট্ৰাচাউণ্ড গম পোৱা যায় যে পিত্তথলীত পাথৰ আছে আৰু লগত চাগে অলপ ইনফ্লেমেশ্যন বা কলিচিষ্টাইটিছ হয়। সাধাৰণতে তেনেকুৱা হ'লে আপোনাৰ ডক্টৰে আপোনাৰ গলব্লাডাৰটো উঠাব কয়, কলিচিষ্টেক্টমি, লেপাৰস্কপিক বা অপেন আপুনি কৰে। যদি আপোনাৰ এচিম্পটমেটিক গলষ্টন আছে, যেনে আপোনাৰ কিবা বেলেগ কাৰণত আল্ট্ৰাচাউণ্ড কৰোঁতে গম পালে যে আপোনাৰ পিত্তথলীত পাথৰ আছে, সাধাৰণতে তেনেকুৱা হ'লে এচিম্পটমেটিক হ'লে বহুত সময়ত আপোনাৰ ডক্টৰে হয়তো আপোনাক গলব্লাডাৰটো নুঠালেও হ'ব বুলি ক'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, গলষ্টন বা পিত্তথলী পাথৰ, গলব্লাডাৰ কেঞ্চাৰ তাৰ এটা মেজৰ কজ হয়। 70 to 90% অফ গলব্লাডাৰ কেঞ্চাৰ আপোনাৰ গলষ্টনৰ লগত ৰিলেটেড হয়। এবাউট 0.3 to 3% পেচেণ্ট যাৰ গলষ্টন আছে আৰু পিত্তথলীটো গুচোৱা নাই, তেওঁলোকৰ এটা সময়ত গৈ কেঞ্চাৰ ডেভেলপ কৰে। ষ্টনৰ চাইজৰ ওপৰতো মেটাৰ কৰে। 3 চেণ্টিমিটাৰৰ ওপৰত চাইজ হ'লে কেঞ্চাৰ হোৱাৰ ৰিস্কটো বাঢ়ে। ডিউৰেশ্যনটো মানে কিমান সময় ধৰি আছে, 20 বছৰৰ ওপৰত যদি গলষ্টন আছে, আপোনাৰ গলব্লাডাৰ কেঞ্চাৰ হোৱাৰ ৰিস্ক থাকে। গতিকে আপোনাৰ যদি গলষ্টন আছে, ইভেন ইফ ইট ইজ এচিম্পটমেটিক, কোনো বিষ নাই, আপুনি জাষ্ট টু এভইড গলব্লাডাৰ কেঞ্চাৰ আপুনি গলব্লাডাৰটো উঠোৱাৰ কাৰণে প্লেন কৰিব লাগে, গলব্লাডাৰটো গুচাব লাগে আৰু তাৰ বায়োপসি কৰিব লাগে।